নমস্কাৰ অসমবাসীৰ কি খবৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি জনাব বিচাৰিছো চৰকাৰী ঘৰলৈ আহিছে ভাল খবৰ লাখ লাখ লোকৰ বাবে আহিছে ভাল খবৰ যেটো লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ তো আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল তেনেহলে নতুন লিষ্ট প্ৰকাশ পাইছে তো আপুনি কি লিষ্টখন চেক কৰিলেনে যদি চেক কৰা নাই কেনেদৰে আপুনি চেক কৰিব পাৰিব তো আজি আপোনালোকক ষ্টেপ বাই ষ্টেপ চৰকাৰী ঘৰৰ লিষ্ট দেখুৱাম 2025 আৰু 26 বৰ্ষৰ নতুন লিষ্ট প্ৰকাশ পাইছে তো সেই লিষ্টখন কেনেদৰে আপুনি চাব পাৰিব তো আজিৰ ভিডিঅ'ত আলোচনা কৰিম তো গতিকে ভিডিওটো কোনো স্কিপ নকৰি হেকলৈকে চাই থাকিব বলক ভিডিওটো আৰম্ভ কৰো ওয়েলকাম টু মাই চেনেল গুড লাক আছাম তো গাইস আপুনি যদি চৰকাৰী ঘৰৰ লিষ্ট চাব পৰা নাই তেনেহলে কেনেকৈ চাব পাৰিব তো প্ৰথমতে আপুনি যাব লাগিব গুগলত তো গুগলত ক'ত যাব লাগিব ষ্টেপ টু ষ্টেপ আজি আপোনালোকক দেখুৱাম তো প্ৰথমতে আপোনালোকক লৈ যাব ওলাইছো গুগল ক্ৰমত তো বলকচোন চাই লওক কেনেদৰে চৰকাৰী ঘৰৰ লিষ্ট চেক কৰিব লাগে ৰিপৰ্টিং তো reporting.nice.in বুলি আপুনি ইয়াত সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত ইয়াত ওয়েবসাইটটো আহি যাব FN6 FTO ট্ৰানজিশন সামাৰি তো ইয়াত আপোনালোকে গুছি যাব লাগিব তো এনেকৈ আপুনি ইয়াত আহিব আহাৰ পিছত এতিয়া আপোনালোকে ইয়াত এনেকুৱা ধৰণৰ ইন্টাৰফেস এটা দেখিবলৈ পাব মিনিষ্ট্ৰি অফ ৰয়েল ডেভেলপমেন্ট গভৰ্ণমেন্ট অফ ইণ্ডিয়া ঠিক আছে তো ইয়াত দেখিছে FN6 FTO ট্ৰানজিশন সামাৰি বুলি আহিছে তলত আহিছে এজ পাৰ জেনাৰেটেড ফাইনান্সিয়েল ইয়াৰ তাৰ পিছত ইয়াত আহিছে এজ পাৰ সেনচনেড ফাইনান্সিয়েল ইয়াৰ তো যেটো আপোনালোকৰ প্ৰথম অপচন আছে এজ পাৰ জেনাৰেটেড ফাইনান্সিয়েল ইয়াৰ তাত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এতিয়া আহিব আপুনি ইয়াত এটা দুটা অপচন দেখিবলৈ পাইছে তো ইয়াত এজ পাৰ সেনচনেড ফাইনান্সিয়েল ইয়াৰ আৰু তলত আপোনালোকে দেখিছে জেনাৰেটেড ফাইনান্সিয়েল ইয়াৰ এতিয়া আপুনি ইয়াৰটো ইয়াত বাছি ল'ব আপুনি কোনটো বছৰৰ আপুনি চৰকাৰী ঘৰৰ লিষ্ট চাব বিচাৰিছে 24-25 যদি চাব বিচাৰে তেনেহলে 24-25 আৰু 25-26 যদি চাব বিচাৰে তেনেহলে 25-26 ইয়াত আপোনালোকে ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে তলত দেখিবলৈ পাব প্ৰধানমন্ত্ৰী আৱাস যোজনা তো আৱাস যোজনা ইয়াত আপোনালোকে গোলটো টিক কৰি দিব ঠিক আছে তো দিয়াৰ পিছত এতিয়া আপোনালোকৰ স্ক্ৰিনত এনেদৰে আহি গৈছে আপোনাৰ ইয়াত কিমানটা ঘৰ আপোনাৰ সেনচন হৈছে টোটাল নম্বৰ অফ FTO জেনাৰেটেড কিমান হৈছে কোন কোন জায়গাত আপুনি ইয়াত প্ৰথমতে আপুনি ষ্টেটটো বাছি ল'ব আপোনাৰ ষ্টেটটো কোনখন হয় যদি আসাম হয় আপোনালোকে আসাম বাছি ল'ব আৰু যদি বেলেগ হয় তেনেহলে বেলেগ ঠিক আছে তো মই ইয়াত আসামটো সিলেক্ট কৰি লৈছো আসামটো সিলেক্ট কৰি লোৱাৰ পিছত ইয়াত তলেদি আপোনালোকে তলত দেখিবলৈ পাইছে ডিস্ট্ৰিক্ট নেম তো আপোনালোকে ডিস্ট্ৰিক্ট নেম খিনি আপুনি চাই ল'ব আপোনাৰ ডিস্ট্ৰিক্ট নেম কি হয় তো আপুনি ডিস্ট্ৰিক্ট কোনখন জিলাৰ পৰা বিলং কৰে ঠিক আছে সেই জিলাখনৰ নাম আপুনি ইয়াত সিলেক্ট কৰি ল'ব তেতিয়া জিলাখনৰ নাম ইয়াত সিলেক্ট কৰি লৈছো তো জিলাৰ নামটো সিলেক্ট কৰাৰ পিছত তলেদি আহিল আপোনাৰ ব্লক নেম তো ব্লক নেমটো আপুনি সিলেক্ট কৰি ল'ব লাগিব আপোনাৰ ব্লক কোনখন হয় তো যিখন ব্লক হ'ব সেই ব্লকটো আপুনি সিলেক্ট কৰিব ইয়াত যেহেতু মই কমলপুৰটো লৈছো ঠিক আছে তো ফাইনালি ইয়াত আহি গৈছে লিষ্টখন তো চৰকাৰী ঘৰৰ লিষ্টখন এনেকৈ আপুনি ইয়াত চাব পাৰিব তো FTO ফাইল নেম বেনিফিচিয়াৰী এমাউন্ট কিমান টকাৰ ঘৰ আপুনি লাভ কৰিছে কিমান টকা আপুনি পাইছে সেই লিষ্টখন আপোনালোকে ইয়াত আহি গৈছে তলেদি আপোনালোকে ইয়াত তলত একেবাৰে স্ক্ৰিন তলত যাব একেবাৰে তলত গৈ আপুনি এটা কাম কৰিব ইয়াত আপোনালোকে ডাউনলোড কৰিব পাৰিব আপুনি যদি PDF খন ডাউনলোড কৰিব বিচাৰে তেনেহলে আপুনি অতি সহজতে আপুনি ডাউনলোড কৰিব পাৰিব ইয়াত ডাউনলোড PDF ত যাব তো ডাউনলোড PDF ত গৈ আপুনি অকমান টাইম আপুনি ওয়েট কৰি দিব ঠিক আছে তো ইয়াত ডাউনলোড হৈ যাব তেতিয়া সক ইয়াত ডাউনলোড বুলি আহিছে তো ডাউনলোড বুলি আহাৰ লগে লগে তাৰ পিছত আপোনালোকৰ PDF যেটো ড্ৰাইভ আছে সেই ড্ৰাইভত আপুনি চাব পাৰিব তো ড্ৰাইভটো এনেকৈ আহি যাব ৰব 1 মিনিট তো ইয়াত আপোনালোকৰ আহি যাব মই দেখুৱাই আছো তো কেতিয়াবা কি হয় ফাইল ফুল হৈ থাকিলে বস্তুটো ইয়াত শো নেদেখায় ঠিক আছে তো ইয়াত আপোনালোকে ডাউনলোড কৰিব ডাউনলোড কৰাৰ পিছত ইয়াত PDF ত আহি যাব আৰু যদি আপুনি বিচাৰি পোৱা নাই তেনেহলে আপুনি ইয়াত ডাউনলোড অপচন আছে ডাউনলোডত গৈ
এনেকৈ আপুনি ডাউনলোডত যাব ইয়াত এফটিঅ জেনেৰেটেড ইয়াত চক ইয়াত আহি গৈছে চৰকাৰী ঘৰ লিষ্টখন তো এনেকৈ আপুনি ফাইলত গৈ আপুনি চেক কৰিব পাৰিব এইখনেই হৈছে চৰকাৰী ঘৰৰ লিষ্ট আৰু এইখন লিষ্ট আপুনি অতি সহজতে চাব পাৰিব একেবাৰে সহজ উপায় একো ইয়াত অসুবিধা একো নাই তো একদম ইজি প্ৰচেছ মই আপোনালোকক যেটো দেখুৱাইছোঁ তো এইখনে আপুনি জুম কৰি দিব পাৰে তো ইয়াত আপোনাৰ আইডি নম্বৰ থাকিব আৰু কিমানজন হিতাধিকাৰী লাভ কৰিছে চৰকাৰী ঘৰ কোনখন জিলা ডিস্ট্ৰিক্ট গুটে থাকিব ইয়াত বেনিফিচিয়াৰী আপোনাৰ নাম থাকিব বেনিফিচিয়াৰী কিমানজনে লাভ কৰিছে ইয়াত দুজনৰ কিমান পইচা এমাউন্ট আপোনাৰ হৈছে তো এইটো আপোনালোকে ইয়াত চাব আৰু আপোনাৰ নেম ওয়াইজ যদি আপুনি চাব বিচাৰে তেনেহলে আপুনি পঞ্চায়তত যাব লাগিব পঞ্চায়তত গৈ আপুনি ভেৰিফাই কৰিলে তেখেতসকলক যদি আপুনি খুদে মোৰ নামটো আছে নে নাই তো তেখেতসকলে আপোনালোকৰ নামটো উলিয়াই দিব তো এইখন হৈছে চৰকাৰী ঘৰৰ লিষ্ট 2025 আৰু 26 বৰ্ষৰ তো আপোনালোকক যদি মই এই লিষ্টখন কেনেকৈ ডাউনলোড কৰিব লাগে স্টেপ টু স্টেপ আপোনালোকক দেখুৱাই দিলো তো নিশ্চয় আপোনালোকে সাগে বুজি পাইছে তো এনেকৈ চৰকাৰী ঘৰৰ লিষ্ট ডাউনলোড কৰিব পাৰিব অতি সহজতে গাইস আপোনালোকে নিশ্চয় বুজি পালে চৰকাৰী ঘৰৰ লিষ্ট কেনেকৈ চেক কৰিব লাগে যিসকলে 2024 বৰ্ষত আবেদন কৰিছিল চৰকাৰী ঘৰৰ বাবে তো তেখেতসকলৰ যেটো ভেৰিফাই লিষ্ট আহি গৈছে ইতিমধ্যে আৰু কিছুমানৰ যেটো জিঅ'টেক হৈ গৈছে যিসকলৰ জিঅ'টেক হৈ গৈছে সেইসকলৰ যেহেতু ফটো বা আপোনালোকক ভেৰিফাই কৰা হ'ব আপোনাৰ ঘৰত ভেৰিফাই কৰিব তাৰ পিছত আপোনালোকক যেটো ফাৰ্স্ট ইনষ্টলমেন্ট যেটো দিয়া হ'ব তো চৰকাৰী ঘৰৰ পইচা এতিয়ালৈকে দিয়া নাই কিছুমানৰ খুমাইছে আৰু কিছুমানৰ খুমনে এতিয়ালৈকে হয়তো আপোনালোকৰ ইলেকশ্যনৰ পাছতে লাভ কৰিব চৰকাৰী ঘৰৰ মানে পইচা তো আপোনালোকে তাৰ কাৰণে আপোনালোকৰ ভেৰিফাইটো হোৱা দৰকাৰী আপোনালোকে যদি ভেৰিফাই কৰা নাই যিসকলৰ জিঅ'টেক হৈ গৈছে যদি জিঅ'টেক হৈ গৈছে আপোনাৰ নিশ্চয় ভেৰিফাই হ'ব আপোনাৰ ঘৰত ফটো মাৰিব আহিব ফটো মাৰি নিয়াৰ পিছতহে আপুনি চৰকাৰী ঘৰ লাভ কৰিব পাৰিব তো এই লিষ্টখন আপোনালোকে চাই ল'ব এবাৰ এই লিষ্টখনত আপোনাৰ নাম আছে নে নাই আপোনাৰ যেটো আইডি আছে কি আইডিটো আপোনালোকে চেক কৰি চাই ল'ব যদি আপোনাৰ নাম আছে তেনেহলে আপুনি নিশ্চয় এবাৰ চৰকাৰী ঘৰ লাভ কৰিব পাৰিব তো আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো ভিডিওটো চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক শেয়াৰ আৰু লগতে চেনেলটো যদি নতুন কৈছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ মানে জয় অসম